মহাৰাজ যোৱা বাছা কংসক ৰাজসভালৈ মাতি আনা ভাল মহাৰাজ এইটো পিতা কিয় মাতিছিলা কিবা ক'ব লগা আছে যদি অতি শীঘ্ৰে প্ৰকাশ কৰা বাছা কংস শুনিবলৈ পাইছোঁ তই হেনো দৈৱকীৰ 6 পুত্ৰ হত্যা কৰিবলৈ উন্মত হৈছ সিহঁতেতো তোৰ ওচৰত কোনো দুখ কৰা নাই নিৰ্দেশ পোনাকেইটাক নামাৰিবি বাছা পিতা তোমালোকে যাক নিৰ্দেশ নিষ্পাপ বুলি ভাবা সেয়াই আজি কংসৰ আগত ঘোৰ শত্ৰুৰ বেঠৰ হৰপৰ হৰবৰ থাকিব নোৱাৰে পিতা সেই শত্ৰু হৰবৰ নাই সেয়ে পিতা পলিতাই তাক মই মহিমৰ কৰিম বাছা তই ইমান উদ্যত হৈছ কিয় বিনা দুখে পৰ্যাক অত্যাচাৰ কৰিছ তোৰ অত্যাচাৰত থাকিব নোৱাৰি যদুবৃষ্টি লোকসকলে ৰাজ্য এৰি পৰ্বতে কান্দাৰে আশ্ৰয় লৈছে এয়া জানো তোৰ অন্যায় হোৱা নাই বাছা অন্যায় 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 কৰিছে পিতাহে প্ৰজাবৰ্গই এই কংসৰ ৰাজত্ব কালত সিহঁতে হেনো কোনোবা নাৰায়ণক পূজা কৰে মই এই কাৰ্য সহ্য কৰিম পিতা ইষ্ট দেৱতাক পূজা কৰিলে জানো অন্যায় হয় তেন্তে পৃথিৱীত ন্যায় নীতি বোলা শব্দটোৱে নাথাকিব বাছা ন্যায় নীতি মোক শিকাব নালাগে পিতা ন্যায় নীতি মই ভালদৰে জানো নহয় বাছা তই ইমান আৱেগিক হ'লে কেনেকৈ হ'ব ভাবিছা কংস তোৰ অবিবেচনাৰ ফলতে ৰাজ্য জুৰি হাহাকাৰ সৃষ্টি হৈছে দুৰ্ভিক্ষ পৰ্যায়ৰ আৰ্তনাদত আকাশে বতাহে কঁপিব লাগিছে নাৰায়ণৰ নাম ল'লেই জানো নাৰায়ণৰ নাম লুপ্ত হ'ব দেৱতাৰ পূজা কৰিলেই জানো দেৱতাক ধ্বংস কৰিব পাৰিবি বাছা গতিকে তোৰ এই উন্মত্ত ৰূপ ত্যাগ কৰ পিতা তোমালোকে যাওক নিষ্পাপ বুলি ভাবা সেই কংসৰ আগত ঘোৰ শত্ৰুৰ বেঠি হৰিছে পিতা তোমাৰ পৰা মই কোনো হিত বনাই বিচৰা নাই দেৱতাৰ চক্ৰান্ততে মোৰ ৰাজ্য এনে দেখা সিহঁতক মই এনে শাস্তি দিম যি শাস্তি দেখিলে বনৰ পশু পক্ষীয়েও সকলো টুকিব লাগিব পিতা নহয় বাছা তই ইমান উন্মাদ নহবি এই বৃদ্ধ পিতাৰৰ উপদেশ শুন অহংকাৰত মত্ত হৈ ৰাজ্য পালনৰ পৰ্যা শাসনৰ ন্যায় নীতিবোৰ পাহৰি নাযাবি পিতা তোমাৰ পৰা মই কোনো হিত বনাই বিচৰা নাই শীঘ্ৰে ত্যাগ কৰা ৰাজ সিংহাসন বুজিছো অহংকাৰত মত্ত হৈ তোৰ মস্তিষ্কৰ বিকৃতি ঘটিছে যদি তই এনে হবি বুলি জানিলোহেঁতেন সৰু কালতে তোক টেটু চুপি হত্যা কৰিলোহেঁতেন পিতা মোৰ কাৰ্য
সমালোচনা কৰা জন পিতৃ হল মই ক্ষমা কৰোঁ ত্যাগ কৰা ৰাজ সিংহাসন নতু কি কৰিবি কংস চাই ল তেন্তে পিতা পুত্ৰ সম্বন্ধৰ কিয় পৰিচয় নাৰায়ণ ৰক্ষা কৰা ৰক্ষা কৰা নাৰায়ণ ৰক্ষা কৰা নাৰায়ণ ৰক্ষা কৰা পিতা শীঘ্ৰে ৰাজ সিংহাসন ত্যাগ কৰা আদেশ কৰি নারায়ণ নারায়ণ কালকেতু বৃদ্ধ পিতাক অন্ধকার কারাগাৰত বন্দী কৰা রক্ষা কৰা ৰক্ষা কৰা আহক 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 মহাৰাজ কোন মহাৰাজ এয়া নাকি মহাৰাজৰ পৰিচয় নাৰায়ণ 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 যোৱা পিতা ৰাজ সিংহাসনৰ ময়ে কছত্ৰী সম্ৰাট যোৱা পিতা অন্ধকাৰ কাৰাগাৰত হৰি হৰি বুলি চিঞৰি থকাকৈ মথুৰাৰ মই একছত্ৰী সম্ৰাট চলিব লাগিব সকলো প্ৰজা মোৰ আঙুলি